ৰাজহুৱা শিক্ষানুষ্ঠান দুখন ৰাজ্যৰ মই তুলনা দিম তামিলনাডু ভাৰতৰ আটাইতকৈ শিক্ষিত প্ৰদেশ আৰু তামিলনাডুৰ সমান বিকশিত প্ৰদেশ গুজৰাটৰ পিছত আজি ভাৰতত কম্পিটিশন কৰিব পৰা মহাৰাষ্ট্ৰ গুজৰাট তামিলনাডুৰ লগত এতিয়ালৈকে কোনো প্ৰদেশ নাই তামিলনাডুত পপুলেশ্যন হল 7 কোটি 21 লাখ আৰু অসমত পপুলেশ্যন হল 3 কোটি 12 লাখ অসমত গভৰ্ণমেণ্ট স্কুল আজিৰ দিনত আছে 45,000 তামিলনাডুত কিমান থাকিব লাগে মই এটা কুইজ কৰিছো 90,000 3 কোটি অসমৰ পপুলেশ্যন তামিলনাডুৰ পপুলেশ্যন 7 কোটি 21 লাখ অসমত চৰকাৰী স্কুল 45,000 তামিলনাডুত কিমান থাকিব লাগে মিনিমাম 90,000 মাননীয় অধ্যক্ষ মহোদয় তামিলনাডুত চৰকাৰী স্কুল আছে 37,672 আজি যিসকলে আমাক কয় চৰকাৰী স্কুল বন্ধ কৰি আছে তেওঁলোকে এটা কথা বুজি নাপায় কোৱালিটি ইজ মোৰ ইম্পৰ্টেন্ট দেন কোৱান্টিটি কোৱান্টিটি এটা চিনাকি নিদিয়ে আজি কোৱান্টিটিতকৈ কোৱালিটিৰ বেছি প্ৰয়োজন সেই কাৰণে কৰ্ণাটক তামিলনাডু চৰকাৰে আৰম্ভ কৰিছে যে আমি স্কুল কম্পেক্ট কৰিম কিন্তু প্ৰতিটো ক্লাছতে আমি শিক্ষক দিম আমাক মই তো ভাই আপোনালোকৰ এলায়েন্স চৰকাৰ অধ্যক্ষ মহোদয় তাতো গৈ কংগ্ৰেছে দাবী কৰিব লাগে যে স্কুল খুলক বুলি অধ্যক্ষ মহোদয় তামিলনাডুত 7 কোটি 21 লাখ মানুহৰ বিপৰীতে 37,000 আৰু হতটাই আমাক সমালোচনা কৰা ব্যক্তিসকলক মই আৰু এটা কথা ক'ব খোজো তামিলনাডুত আপোনালোকে মানে ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স তামিলনাডুত অসমৰ প্ৰাইভেট স্কুলত পঢ়ে 10% ষ্টুডেন্ট আৰু তামিলনাডুত অসমত গভৰ্ণমেণ্ট আৰু প্ৰভিন্সিয়েল স্কুলত পঢ়ে 72.5% ষ্টুডেন্ট আৰু তামিলনাডুত গভৰ্ণমেণ্ট স্কুলত পঢ়ে only 37% of the student আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ